হাতত হেংদাং লৈ যোৰহাটলৈ ৰাওনা বীৰ লাচিত সেনা। শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাওনা হৈছে বীৰ লাচিত সেনাৰ এটা দল। যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বীৰ লাচিত সেনাৰ দলটোৱে। হাতে হাতে হেংদাং লৈ এতিয়া বাংলাদেশীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বীৰ লাচিত সেনা। শৃংখল চলিহাৰ নেতৃত্বত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে এই প্ৰতিবাদ। চৰকাৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বীৰ লাচিত সেনাই বাংলাদেশীৰ বিৰুদ্ধে ল'ব ব্যৱস্থা। শিৱসাগৰৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে গৰ্জন। বাংলাদেশীৰ বিৰুদ্ধে ওলাই আহিছে শৃংখল সহ বীৰ লাচিত সেনাৰ নেতা। জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ। চৰকাৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বীৰ লাচিত সেনাই খেদিব বাংলাদেশী। ৰাজ্যৰ পৰা বাংলাদেশী খেদিব এবাৰ বীৰ লাচিত সেনাই। হাতত হেংদাং লৈ ইতিমধ্যে শিৱসাগৰৰ পৰা আৰম্ভ কৰিছে গৰ্জন। যোৰহাটত আজি প্ৰতিবাদ কৰিব শৃংখল চলিহাৰ নেতৃত্বত এটা দলে। বাংলাদেশী খেদিবলৈ হাতত হেংদাং লৈ শৃংখলৰ নেতৃত্বত ওলাই আহিছে এতিয়া এটা দল। আজি যোৰহাটত কৰিব তীব্ৰ প্ৰতিবাদ। শৃংখলৰ নেতৃত্বত বাংলাদেশীৰ বিৰুদ্ধে যোৰহাটত হ'ব আজি তীব্ৰ প্ৰতিবাদ। গণতন্ত্ৰৰ অন্তিম স্তৰ পৰ্যন্ত প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই। সকলো খিলঞ্জীয়া জনতাক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শৃংখল চলিহাই। হাতত হেংদাং লৈ এতিয়া বাংলাদেশীৰ বিৰুদ্ধে গৰ্জন দিছে শৃংখলে। ৰাজনৈতিক মতাদৰ্শ পৰিহাৰ কৰি সকলোকে ভাৰতীয় হ'বলৈ আহ্বান জনাইছে শৃংখল চলিহাই। চৰকাৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এতিয়া বীৰ লাচিত সেনাই ৰাজ্যৰ পৰা খেদিব বাংলাদেশী। বাংলাদেশীৰ বিৰুদ্ধে সৰব হৈ পৰিছে শৃংখল তথা বীৰ লাচিত সেনা। ইতিমধ্যে শিৱসাগৰৰ পৰা আৰম্ভ হৈছে গৰ্জন। বাংলাদেশী খেদিবলৈ হাতত হেংদাং লৈ ওলাই আহিছে শৃংখল সহ এটা দল। আজি যোৰহাটত কৰিব তীব্ৰ প্ৰতিবাদ। যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থলৈকে আন্দোলন হ'ব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰীক খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বীৰ লাচিত সেনা ল'ৰা এটা ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্থলৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়া হকে এখন সংগ্ৰাম কৰিছো, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। নাই সেইটো নহয়, প্ৰকৃত ভাৰতীয় নাগৰিকক শাস্তি কৰিব নালাগে। অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব।